আজি প্ৰথম দিনাখনে নতুন অসমীয়া নৱবৰ্ষৰ প্ৰথম দিনাখনে ৰাইজৰ আশীৰ্বাদ বিচাৰি জ্যেষ্ঠজনৰ লগতে প্ৰভু শ্ৰীচৰণত সকলোৱে আচলতে আহে আৰু আমি দেখুৱাইছোঁ এয়া গুৱাহাটী গণেশগুৰিৰ গণেশ মন্দিৰৰ এয়া দৃশ্য আৰু ইয়াত সকলোৱে আমি দেখিছোঁ শাৰী পাতি তেওঁলোকে লাইনত থিয় হৈছেহি আৰু প্ৰথম বহাগৰ দিনাখন এনেধৰণে সকলোৱে ন বস্ত্ৰ নতুন কাপোৰ পৰিধান কৰাৰ লগতেই তেওঁলোকে ভগৱানৰ ওচৰতো সকলোৱে ওলাই আহে আৰু আজি ওলাই আহিছে বহুতে বস্ত্ৰদান কৰিব এই দিনটোত নিজৰ গোসাঁই ঘৰখন আচলতে চাফ চিকুণকৈ পৰিষ্কাৰ কৰি গোসাঁই ঘৰত নতুন বস্ত্ৰ আগবঢ়াব আৰু আচলতে আটাইকেইটা দিন আজিৰে পাছৰ পৰা অৰ্থাৎ প্ৰথম বহাগৰ পাছৰ পৰা প্ৰত্যেকটো সাত দিনলৈকে 7 বহাগলৈকে বহুতে নিজৰ নিজৰ পৰম্পৰাগত বিভিন্ন যিহেতু আমাৰ জাতি জনগোষ্ঠী আছে সেই অনুসৰি বিভিন্ন নিয়মসমূহ আৰম্ভ কৰিব কিন্তু প্ৰথম দিনাখন দেখিবলৈ পাই যে বহুতে আজি এই প্ৰথম দিনাখন গা পা ধোৱাৰ পাছতে নতুন পোছাক নতুন কাপোৰ বস্ত্ৰ পৰিধান কৰাৰ লগতে ভগৱানক বা আসন ঘৰত বা আমাৰ পূজা ঘৰত তাত গৈ আচলতে ভগৱানক নতুন বস্ত্ৰ দিয়া হয় একেধৰণে মন্দিৰ নামঘৰসমূহতো একেধৰণে অহা হয় সকলোৱে ওলাই আহিছে আৰু এইধৰণে বাইদেউ নমস্কাৰ প্ৰথম বহাগ পহিলা বহাগৰ শুভেচ্ছা জনালো বহাগ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলো নতুন বছৰ বুলি আজি আহিলো প্ৰথম বহাগ গোটেই বছৰটো যাতে সকলোৰে ভাল হয় আমাৰো ভাল হয় চবৰে ভাল হয় সেই কামনা কৰি পেলাই ভগৱানৰ ওচৰত আশীষ ললো আৰু আজি বিহু প্ৰথম দিনাখন যিহেতুকে গতিকে নতুন বস্ত্ৰ এক বহাগ গতিকে নতুন বস্ত্ৰ পৰিধান কৰিছে ভগৱানকো চাকে আগবঢ়াইছে হয় হয় সকলো দিনটো ভালে যাওক চবৰে সকলোৰে বছৰটো ভাল হওক সেইটোৱে কামনা কৰিছোঁ আৰু এনেধৰণে সকলোৱে ওলাই আহিছে আমি দেখিছোঁ গণেশ মন্দিৰত এয়া দীঘলীয়া শাৰী দীঘলীয়া লাইন আৰু ৰাইজে এনেধৰণে ওলাই আহিছে খুব সুন্দৰ এটা পৰিৱেশ দেখিবলৈ পোৱা গৈছে খুব সুন্দৰ এটা পৰিৱেশ বাইদেউ নমস্কাৰ আৰু বহাগ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ থেংক ইউ ছ' মাছ হেপী বিহু দিনাখন আজি ভগৱানৰ ওচৰত ওলাই আহিছে হয় ওলাইছে মন্দিৰ ওলাইছে হয় কি ক'ব চবৰে যাতে ভালে ভালে হওক আৰু বছৰটো যাতে চবৰে ভালে ভালে হওক সেই কামনাৰে মানে আহিছোঁ আৰু এতিয়া বিহু বুলি ক'বাত ওলাই যোৱা হ'ব দেই মন্দিৰৰ পাছত ক'ৰবাত যাব প্লেনিংটো হৈ আছে চাওঁ ফ্ৰেণ্ডছখিনিৰ লগত কণ্টেক্ট কৰিছে কি শুভেচ্ছা থাকিল আৰু এয়া সকলোৱে নামঘৰলৈ ওলাই আহিছে মন্দিৰলৈ ওলাই আহিছে আৰু বাইদেউ নমস্কাৰ বিহুৰ শুভেচ্ছা থাকিল আপোনালৈ ঠিক আছে থেংক ইউ নমস্কাৰ শুভেচ্ছা থাকিল আপোনাৰো বিহুৰ শুভেচ্ছা লগতে শুভ নৱবৰ্ষ গতিকে আজি প্ৰথম বহাগ পহিলা বহাগ আৰু অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা থাকিল প্ৰথম দিনাখন ভগৱানৰ ওচৰলৈ আহিছে চাগে এতিয়া আমাৰ সব কিছু শুরু হয় গণেশ পূজা দি তো এইটো বছৰ বছৰ চলি আছে আজি ধৰক আমি ইয়াতে আছো লাষ্ট 22 ইয়াৰ্ছ আমি প্ৰতি বছৰ আহি থাকিব লাগে বাইদেউ বিহুৰ শুভেচ্ছা থাকিল ঠিক আছে দাদা নতুন বছৰ অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আপোনালৈ শুভেচ্ছা থাকিল আজি পুৱাই ওলাই আহিছে মন্দিৰলৈ হয় ৰাতিপুৱাই ওলাই আহিছোঁ মন্দিৰত বিহুৰ আজি কি কৰিব আছে প্ৰগ্ৰেম বহুত ঠিক আছে এনেধৰণে বাইদেউ বিহুৰ শুভেচ্ছা থাকিল ধন্যবাদ নতুন বছৰ আজিৰ পৰা আৰু কেনেধৰণে আৰম্ভ কৰিছে দিনটো হয় আৰু ভগৱানৰ চৰণ লৈছোঁ প্ৰথম আৰু বছৰটো যাতে চবৰে ভাল যায় আৰু সেইটোৱে কামনা কৰিলোঁ আৰু জুবিন দাই সোনকালে যাতে ন্যায় পায় আৰু বিহুৰ পিঠা পনা বনোৱা হৈছে হয় হয় নিশ্চয় হয় বনোৱা হৈছে খুব সুন্দৰ আমি দেখুৱাইছোঁ এয়া দীঘলীয়া শাৰী ৰাইজে পুৱাৰ ভাগতে এই ধৰণে ওলাই আহিছে বাইদেউ নমস্কাৰ বিহুৰ শুভেচ্ছা থাকিল আপোনালোকৰ থাকিল আজি আৰম্ভ কি ধৰণে কৰিছে মন্দিৰত আহি পিঠা পনা বনোৱা হৈছে নে হৈছে কি বনাইছে এনে লাৰু পিঠা বনাইছোঁ ঠিক আছে ৰাইজে এতিয়া খুব সুন্দৰকৈ এই ধৰণে তেওঁলোকে সাজু হৈছে আৰু প্ৰথম দিনাখন আচলতে অসমীয়া নৱবৰ্ষৰ প্ৰথম বহাগৰ দিনাখন এনেধৰণে তেওঁলোকে সকলোৱে প্ৰথমে নামঘৰ বা মন্দিৰত গৈছে আৰু তাৰ পাছত তেওঁলোকে ইতিমধ্যেই জ্যেষ্ঠজনৰ আশীৰ্বাদ লোৱাৰ লগতেই নামঘৰলৈ আহিছে আৰু মন্দিৰলৈ আহিছে আৰু এনেধৰণে দাদা নমস্কাৰ অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা থাকিল বহাগ বিহুৰ শুভেচ্ছা থাকিল আপোনালৈ আৰু থাকিল আজি এক বহাগ আমাৰ ইয়াতে আজি গণেশ মন্দিৰত যথেষ্ট ৰাতিপুৱাৰ পৰা একদম অগণন মানুহ আহি আছে আৰু দিনটোলৈ এনেকুৱাই থাকিব ৰাইজৰ এটা নতুন বছৰ বুলি এটা খেয়াল ল'বলৈ সকলোৱে আহিব ৰাইজৰ কুশল মংগল হওক তাকে কামনা কৰিছোঁ আৰু এনেধৰণে এয়া গণেশ মন্দিৰ আমি পৰিৱেশ দেখুৱাইছোঁ গণেশ মন্দিৰ দৃশ্য দেখুৱাইছোঁ আৰু সকলোৱে এই ধৰণে আশীৰ্বাদ লৈ গৈছে আৰু ধূপ ধূনা নৈবেদ্য আৰু প্ৰসাদ নতুন বস্ত্ৰ গামোচাৰে গণেশ বাবা ওচৰত শ্ৰীচৰণত আহিছে আৰু দেখুৱাইছোঁ এনেধৰণে সকলোৱে আহি মূৰ ধুৱাইছেহি এই স্থানত আৰু
আমি জনাইছো দাদা নতুন বছৰ শুভেচ্ছা থাকিল আপোনালৈ থেংক ইউ আপোনাকো নতুন বছৰ শুভেচ্ছা থাকিলে এতিয়া মন্দিৰলৈ আহিছে দিনটো কি ধৰণে আৰম্ভণি মন্দিৰৰ পাছত ক'ত যাব মন্দিৰৰ পৰাতো ধুনীয়াই যাব যেন ভাবো এতিয়া কেনেকুৱা হয় নাজানো আৰু নতুন বছৰ ভালে যাব ঘৰলৈ যাম এতিয়া ঠিক আছে সকলোৱে আচলতে মন্দিৰত এয়া এই ধৰণে আচলতে শ্ৰীচৰণত প্ৰভু শ্ৰীচৰণত মূৰ দোৱাৰ পাছতেই ঘৰখনলৈ সকলো যাব লৈছে আৰু এনেধৰণে উল্লেখ কৰিব লাগিব যে নিজৰ পৰিয়াল নিজৰ কণমানি আপোনজনক সকলোৱে একেলগে লগত লৈ আজি পহিলা বহাগ অৰ্থাৎ অসমীয়া নৱবৰ্ষৰ বিহু উদযাপন ইতিমধ্যে আৰম্ভ কৰিছে আৰু এয়া আমি গণেশৰ দৃশ্য দেখুৱাই আছোঁ আৰু সকলোৱে ধূপ ধূনা নৈবেদ্য হাতত লৈ এই ধৰণে গামোচা লগত পৰিধান কৰি সকলোৱে ওলাই আহিছে মন্দিৰলৈ নামঘৰ দেখিবলৈ পোৱা গৈছে নামঘৰসমূহতো একেধৰণে পৰিৱেশ দেখিবলৈ পোৱা গৈছে গতিকে খুব এটা খুব সুন্দৰ এটা পৰিৱেশ আৰু দাদা নমস্কাৰ নমস্কাৰ থাকিল আপোনালৈ ঠিক আছে আজি পুৱাই মন্দিৰলৈ আহিলে মন্দিৰলৈ আহিলোঁ এতিয়া মানে অলপ ধূপ চাতি দি পেলাই আৰু ঘৰকলৈকে যাম বাইদেউ নমস্কাৰ বিহু নমস্কাৰ ধন্যবাদ আপোনালৈও থাকিলে এতিয়া অসমীয়া নৱবৰ্ষৰ আজি প্ৰথমটো দিন মানুহৰ বিহু আৰম্ভণি মন্দিৰৰ পৰা কৰিছে হয় নিশ্চয় সেইকাৰণে আজি আশীৰ্বাদ বিচাৰিয়ে আহিছোঁ যাতে বছৰটো ভালে কুশলে পাৰ হয় এতিয়া মন্দিৰৰ পাছত দিনজোৰা কি কাৰ্যসূচী পিঠা পনা হৈছে বনোৱা হৈছে এতিয়া গৈ সকলোৱে লগ হৈ একেলগে বহি খাম পিঠা লাড়ু মিলি চিৰা নতুন বছৰ শুভেচ্ছা থাকিল থাকিলে আপোনালোক থাকিল এতিয়া বিহুৰ পিঠা পনা খোৱা হ'বনে খোৱা হ'ব ৰাতিপুৱা খাইছোঁ এবাৰ আৰু এবাৰ খোৱা হ'ব নমস্কাৰ বাইদেউ শুভেচ্ছা আৰু সেৱা জনালোঁ ধন্যবাদ আমাৰ জ্যেষ্ঠজনলৈ সকলোকে আমি সেৱা জনাইছোঁ আৰু বাইদেউ আজি আমাৰ নৱবৰ্ষৰ নতুন প্ৰথমটো দিন কি ধৰণে আৰম্ভ কৰিছে হয় আজি অসমীয়া নৱবৰ্ষৰ প্ৰথম দিনটোত আহিছোঁ সকলোৰে মংগল কামনা কৰি গণেশ বাবাৰ ওচৰলৈ শ্ৰীচৰণত এবাৰ সেৱা জনাই যাম যাতে সকলোৰে মংগল হয় অসমবাসীৰ মংগল হয় আজি ইয়াৰ পাছত আজি দিনটো কি কৰা হ'ব এয়া বিহুৰ যিবিলাক পৰম্পৰা আমাৰ সেইবিলাক আয়োজন কৰিছোঁ তেনেধৰণে আমি পালন কৰিম আৰু আকৌ বিহু চাম সন্ধিয়ালৈ হয় আৰু এয়া দেখুৱাইছোঁ বিহু ভালনে ভালে বিহু মন্দিৰ গ'লো আজি প্ৰথম মন্দিৰৰ প্ৰথম থাকে আৰু কালি চালোঁ পিঠা পনা খাইছোঁ কিন্তু এইবাৰ সেই নাই আগৰ দিনা নাই যিমান জাৰ্ণি যিহেতু কিন্তু আহিছোঁ আৰু ভালে লাগিছে বিহুৰ শুভেচ্ছা থাকিল বিহুৰ শুভেচ্ছা নিউজ লাইভৰ তৰফৰ পৰা শুভেচ্ছা থাকিল আৰু আহিছোঁ মন্দিৰলৈ আজি প্ৰথম বহাগ সকলোকে শুভকামনা জনালোঁ নিউজ লাইভৰ পৰিয়ালকো শুভকামনা জনালোঁ খুব ভাল লাগিলে আপোনালোক আহিলে লগ পালোঁ নৱবৰ্ষৰ শুভেচ্ছা থাকিল ধন্যবাদ ৰাইজৰ আমি খুব সুন্দৰ তেওঁলোকৰ মনৰ আমি কথা বুজিব পাৰিছোঁ বাইদেউ নমস্কাৰ ক'ৰ পৰা আহিছে আমি লালমাটিৰ পৰা আহিছোঁ বিহুৰ শুভেচ্ছা থাকিল বিহুৰ শুভেচ্ছা জনালোঁ থেংক ইউ আজি পুৱাই ওলাই আহিছে মন্দিৰলৈ গণেশ বাবা এবাৰ দৰ্শন কৰি যাওঁ সেইটো বুলি ভাবিছোঁ আৰু নতুন বছৰৰ বিহুৰ বুলি আহিছোঁ আৰু ল'ৰা ছোৱালী লৈ আশীৰ্বাদ ল'বা পৰিয়াল লৈ এতিয়া বিহু বুলি নতুন কাপোৰ পৰিধান কৰি আহিছে চাগে কৰিছোঁ এতিয়া বিহু পিঠা পনা বনা হৈছেনে বনোৱা হৈছে কি বনাইছে এবাৰ পিঠা লাড়ু বৰাৰ পিঠা তেল পিঠা নাৰিকলৰ লাড়ু এনেকৈ পিঠা খালানে হেপী বিহু থেংক ইউ চেম টু ইউ এয়া সকলোৰে মনত যি আনন্দ বাইদেউ বিহুৰ শুভেচ্ছা থাকিল হয় আপোনালোককো বিহু আনন্দ উৎসাহৰ মাজত প্ৰথমে গণেশ বাবাৰ ওচৰত আহিলে হয় আজিতো বহুত আনন্দৰ দিন আৰু বছৰৰ প্ৰথম আগতে ভগৱানৰ ওচৰত সেৱা কৰি চবৰে কাৰণে মংগল কামনা কৰিছোঁ দেহৰ কাৰণেও আৰু তাৰপিছততো আছেই ঘৰত চবৰে আজি ফূৰ্তিৰ দিন চবে ৰং ধেমালিৰে কটাম সেইটোৱে ভাবিছোঁ আৰু গোটেই দিনটো হেপী বিহু থেংক ইউ চেম আজি বিহু আজি প্ৰথম দিনাখন একচুৱেলি আজি ফাৰ্ষ্টটো গণেশৰ পৰা ষ্টাৰ্ট কৰিছোঁ তাৰপিছত ফেমিলিৰ লগত স্পেণ্ড কৰিম টাইম অলপ আৰু যিমান মানে বছৰত টাইম দিব নোৱাৰোঁ ট্ৰাই কৰোঁ যে ষ্টাৰ্টিঙৰ অলপ ইয়াৰ্ছত অলপ ভালকৈ দিওঁ টাইমটো সেইটোৱে লগৰ ছোৱালীৰ লগত ওলাই যাবলৈ বিহু চাবলৈ মানে আজি এতিয়ালৈকে একো প্লেন বনোৱা নাই চাওঁ এতিয়া হয় বাইদেউ বিহুৰ শুভেচ্ছা থাকিল আপোনাক লগ কওঁ মই দীপিকা কাহিলীপাৰ পৰা আহিছোঁ আজি আমাৰ পহিলা বহাগ আৰু সকলোৱে আমি জ্যেষ্ঠজনৰ আশীৰ্বাদ লওঁ হয় 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 নিশ্চয় সেই আশীৰ্বাদ ল'ব আহিছোঁ প্ৰথমতে ভগৱানৰ তাৰপিছত পৰিয়ালৰ লগতে আহিছোঁ মোৰ ল'ৰা আহিছে আৰু ফেমিলিৰ লগতে আজি দিনটো স্পেণ্ড কৰিম আৰু হয় চিৰা দৈ পিঠা পনা বনোৱা হৈছেনে
বনোৱা সেনেকুৱা নাই, অলপ যোগাৰ কৰিছোঁ সৰু সুৰাকৈ, ইমান বেছিকৈ কৰা নাই আৰু তেনেকৈ। হয় 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 হয়।